নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আহিছো মেদ বহুলতা আৰু চৰ্বি আমাৰ কাৰণে কিমান ক্ষতিকাৰক ইতিমধ্যে প্ৰায়ভাগ লোকে জানে শৰীৰত চৰ্বি জমা হোৱা মানে ডায়াবেটিস হোৱাৰ আশংকা ব্লাড প্ৰেছাৰৰ সমস্যা হৃদৰোগ হোৱাৰ আশংকা আৰু লগতে হাৰ্ট এটেক এণ্ড ষ্ট্ৰোক যদি আপোনাৰ শৰীৰত লাগাতকে বহুত বেছি চৰ্বি বাঢ়িছে তেতিয়াহলে এই ৰোগ কেটাই দেখা দিয়াটো নিশ্চিত যদি আপুনি পুৰুষ তেতিয়াহলে এই ৰোগ কেটাৰ বাহিৰেও আৰু কি সমস্যাৰ সন্মুখীন হ'ব জানে হেয়া হল ইৰেক্টাইল ডিসফাংশন মানে লিংগৰ উত্থান নহয় যদি আপুনি এজন পুৰুষ আপোনাৰ চৰ্বি বাঢ়িছে নতুবা আপুনি ডায়াবেটিক পেশেন্ট ডায়াবেটিস হোৱাৰ পিছত যদি আপুনি লক্ষ্য কৰিছে যে আপোনাৰ লিংগটোৰ উত্থান নহয় মানে আপোনাৰ ইৰেক্টাইল ডিসফাংশন হৈছে তেতিয়াহলে এই ভিডিঅটো একদম শেষলৈকে চাব আপোনাৰ শৰীৰত বহুত বেছি চৰ্বি বাঢ়িছে ইয়াৰ কাৰণে আপোনাৰ ইৰেক্টাইল ডিসফাংশন হৈছে এই আটাইবোৰ বস্তুত প্ৰমুখ ভূমিকা কিহে অৱলম্বন কৰে জানে আপোনাৰ খাদ্য ডায়েট আপুনি কি খায় বহুত লোকৰ ধাৰণা যে চেনি খালে আৰু মিঠা জাতীয় বস্তু খালেহে সুগাৰ বাঢ়ে কিন্তু হেয়া সম্পূৰ্ণৰূপে শুদ্ধ নহয় যেতিয়া আপুনি ভাত খায় ৰুটি খায় ব্ৰেড খায় নতুবা চিৰা খায় এই খাদ্য বস্তুসমূহ পেটত যোৱাৰ পিছত চেনিলৈকে ৰূপান্তৰ হয় যেতিয়া আপুনি খাদ্য খায় খাদ্য খোৱাৰ পিছত আপোনাৰ তেজত সুগাৰৰ যেটো মাত্ৰা আছে হেয়া বহুত বেছি বাঢ়ি যায় বহুত হাই হয় সুগাৰ স্পাইক হোৱা বুলি কয় যাক আৰু যদি খাদ্য খোৱাৰ পিছত আপুনি সেই সুগাৰক ব্যৱহাৰ নকৰে মানে আপুনি কোনো পৰিশ্ৰম নকৰে এটা ঠাইত বহি থাকে শৰীৰৰ কোনো মুভমেন্ট নাই লৰচৰ নকৰে তেতিয়া কি হ'ব সেই যে চেনি বুলিয়ে কলো সেই সুগাৰ আপোনাৰ বডিত ফেটছলৈকে ৰূপান্তৰ হ'ব মানে ফেটছৰ নিচিনাকে জমা হৈ থাকিব এটা অস্বাস্থ্যকৰ জীৱনশৈলী আৰু শাৰীৰিক পৰিশ্ৰম নকৰা বাবে এই চেনিয়ে আমাৰ ৰুটিনক বেয়া কৰি পেলাব এই চেনিৰ বাবে আমাৰ শৰীৰৰ যেটো শক্তি হেয়া কমি আহিব শৰীৰৰ ঊৰ্জা কমি আহিব ধমনীবোৰত ফেটছ জমা হ'ব আৰু অৱশেষত কি হ'ব আপোনালোকৰ হাৰ্ট এটেক আহিব নাইবা ষ্ট্ৰোক হ'ব দেখিলে কেনেকে লিংক হৈ আছে বস্তুবোৰ সুগাৰ মানে আপুনি খাইছে খানা আপুনি পৰিশ্ৰম নকৰে ব্যায়াম নকৰে সো অটোমেটিক্যালি আপুনি শকত হৈ গৈ আছে আৰু শকত হোৱা বাবে আপোনাৰ হাৰ্ট এটেক নাইবা ষ্ট্ৰোক হ'ব পাৰে খাদ্যই কিমান এটা প্ৰমুখ ভূমিকা অৱলম্বন কৰে আমাৰ জীৱনত শৰীৰত জমা হোৱা চেনি আৰু অলাগতিয়াল চৰ্বিৰ বাবে পুৰুষসকলে অন্য এটা সমস্যাৰ সন্মুখীন হ'বলগীয়া হয় হেয়া হল ইৰেক্টাইল ডিসফাংশন হোৱাৰ কাৰণটো কি জানে ইয়াৰ মুখ্য কাৰণটো হল পুৱাৰ ব্লাড সাৰ্কুলেশন মানে তেজৰ চলাচল ভালদৰে নোহোৱা কাৰণে ইৰেক্টাইল ডিসফাংশন হয় চাও যেতিয়া আপোনালোকৰ লিংগৰ উত্থান হয় তেতিয়া কি হয় তেজৰ চলাচল বৃদ্ধি হয় আসলতে লিংগলৈকে তেজৰ চলাচল বৃদ্ধি হোৱাৰ বাবে লিংগৰ উত্থান হয় কিন্তু যেতিয়া ধমনীবোৰত ফেটছ জমা হ'ব ধমনীবোৰ সাফা নহয় মানে তেতিয়া কি হ'ব তেজৰ চলাচল কমি আহিব তেজৰ গতি কমি আহিব তাৰ কাৰণে কি হ'ব লিংগলৈকে তেজ যিমান যাব লাগে সিমান নোযোৱা বাবে আপোনাৰ লিংগৰ উত্থান নহয় প্ৰায় দেখা যায় আপুনি যিমানেই স্বাস্থ্যকৰ খাদ্য বস্তু নাখাওক কেলে চেনিৰ লগত যেন এটা কম্প্ৰমাইজ কৰিবলগীয়া হয় মানে চেনি আহিবই কৰবাত নহয় কৰবাত আৰু এয়া কেৱল ডায়াবেটিক ৰোগীসকলৰ কাৰণে নহয় যিসকলৰ এতিয়ালৈকে ডায়াবেটিস হোৱা নাই তেখেতসকলৰ কাৰণে একচুয়ালি বেছি ইম্পৰ্টেন্ট যাৰ অলৰেডি ডায়াবেটিস হৈছে ডায়াবেটিক ৰোগীসকল তেখেতসকলে খাদ্যৰ ওপৰত বিশেষ গুৰুত্ব দিব লাগে ব্যায়াম কৰিব লাগে আগতে কেনেকুৱা আছিল যে 50 ইয়াৰ্ছৰ পিছত ডায়াবেটিস হোৱাৰ যেটো সম্ভাৱনা হেতু বাঢ়ি যায় কিন্তু আজিকালি 20 বছৰ 25 বছৰ 30 বছৰ এই বয়সতো ডায়াবেটিস হোৱা দেখা যায় এই সময়ছোৱাক প্ৰি ডায়াবেটিক ফেজ বুলি ক'ব পাৰি যদি আপুনি বহুত বেছি দুৰ্বল অনুভৱ কৰে আৰু আপোনাৰ খপককে ওজন বাঢ়িছে তেতিয়াহলে এইটো এটা সংকেত যে আপোনাৰ ডায়াবেটিস হোৱাৰ চান্স আছে সেই কাৰণে এই কথাটোৰ ওপৰত ধ্যান দিয়ক ওজন বাঢ়িব নিদিব হা আৰু আজিকালি আমাৰ লাইফষ্টাইল কেনেকুৱা আমি ইমান ব্যস্ত ঘৰত খানা বনাবলৈ সময় নাই সেইকাৰণে আমি কি খাওঁ পেকেটত থকা খাদ্য পেকেটৰ যে এইবোৰ খাদ্য ইয়াত ইমান বেছি সুগাৰ এডেড থাকে ইমান বেছি চেনি থাকে এই খাদ্যবোৰ খোৱাৰ পিছত এনেও আপোনালোকৰ সুগাৰৰ যেটো মাত্ৰা আছে হেয়া বাঢ়িব তেজত সুগাৰৰ মাত্ৰা বাঢ়া মানে আপোনালোকৰ ধমনীবোৰত ফেট জমা হ'ব বডিত ফেট জমা হ'ব অটোমেটিক্যালি আপোনালোকৰ যেটো তেজৰ চলাচল তেজৰ গতি হেয়া কমিব আৰু বহুতো সমস্যা দেখা দিব সেই কাৰণে ডায়াবেটিস ৰোগীসকলৰ ইৰেক্টাইল ডিসফাংশন হোৱা দেখা যায় কাৰণ তেখেতসকলৰ লিংগলৈকে তেজৰ যেটো চলাচল হেয়া কমি যায় আৰু তাৰ কাৰণে লিংগৰ উত্থান নহয় এতিয়া এটা খুব ইম্পৰ্টেন্ট কথা এটা ক'ব বিচাৰিছো যদি আপোনাৰ শৰীৰত চৰ্বি বাঢ়িছে আপুনি বহুত বেছি শকত আৰু
আপোনাৰ বডিত সুগাৰ লেভেল বহুত হাই মানে আপুনি ডায়েবেটিক পেশেন্ট তেতিয়া কি হয় জানে আপোনাৰ শৰীৰত টেষ্টষ্টেৰন লেভেল হেয়া বহুত কমি যাব আৰু তাৰ বাবে লিংগৰ উত্থান নহয় সো আপোনাৰ শৰীৰৰ ফেট আৰু আপোনাৰ শৰীৰৰ সুগাৰ এই দুটা বস্তুক নিয়ন্ত্ৰণ কৰি ৰখাটো বহুতেই বেছি দৰকাৰ সদায় কমসে কম আধা ঘন্টা ব্যায়াম কৰক পাৰিলে 1 ঘন্টাকে কৰক খুজ কাঢ়িব আৰম্ভ কৰক তাৰ পিছত ৰানিং কৰিব পাৰে জিমত গৈ ওয়েট ট্ৰেইনিং কৰিব পাৰে আৰু নতুবা পাৰ্কত গৈ পেলাই আপুনি যোগা কৰক সদায় পুষ্টিকৰ সুষম আহাৰ খোৱা কৰক ওজন বাঢ়িব নিদিব আৰু ডায়েবেটিস এই দুটা বস্তু যদি আপোনালোকে নিয়ন্ত্ৰণত ৰাখিব পাৰে তেতিয়াহলে বহুতো সমস্যাৰ পৰা নিজক বচাই ৰাখিব পাৰিব তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅ লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম stay happy and stay healthy love you all